নমস্কাৰ, আজি মই আপোনালোকলৈ মাটি দালিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে মাটি দালি সকলোৱে খাইছে, এবাৰ এইদৰে বনাই খাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই আপোনালোকলৈ মাটিমাহৰ তৰকাৰী ৰেচিপি এটা লৈ আহিছোঁ। মই ৰাতি মাটিমাহখিনি তিয়াই ৰাতিপুৱা বাকলিখিনি গুচাই এইদৰে লৈ লৈছোঁ। এটা দুটা ক'ৰবাত আছে যেনিবা গোটা মাটিৰ দালি, একো নাই। এতিয়া মই কুকাৰ এটা লৈছোঁ। কুকাৰটোত দি দিলোঁ। ইয়াত মই নিমখ দিছোঁ, সোৱাদ অনুযায়ী নিমখটো দি দিব। অলপ মই চৌদা দি দিছোঁ। কলাখাৰ থাকিলে আপোনালোকে কলগছৰ খাৰ সেয়াও দিব পাৰিব। মই ঢাকনিখন লগাই ল'লোঁ। দুটা হুইচেল মাৰি ল'ম, বেছি নালাগে, দুটা হুইচেল মাৰি ল'ব। মই মাটি দালিখিনি দুটা হুইচেল এইদৰে লগাই ল'লোঁ। আপোনালোকে বেছি হুইচেল নলগাব, এইদৰে দুটা দি দিলেও হৈ যাব। এতিয়া মই গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম তেল। মই এচামুচৰ অলপ বেছি দি দিছোঁ। এতিয়া মই শুকান জলকীয়া এটা দিছোঁ, কেঁচা জলকীয়া 4টা এইদৰে দি দিছোঁ। জ্বলাটো আপোনালোকৰ হিচাপত দি দিব, ল'ৰা ছোৱালীয়ে নাখালে কমকৈ দি দিব। 2 তেজপাত দি দিছোঁ। পাঁচফোৰণ কেইটামান দি দিছোঁ। এইদৰে অলপ ভাজি ল'লোঁ এইখিনি। এতিয়া মই ডাঙৰ পিঁয়াজ এটা এইদৰে কাটি তেলত দি দিছোঁ। ভালদৰে ভাজি ল'ম। আপোনালোকে মাটি দালি সকলোৱে খাইছোঁ, কিন্তু এইদৰে এবাৰ বনাই খাব, খুব সোৱাদ লগা হয়। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। মই পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম নহৰু এটা এইদৰে পিহনাত পিহি এইদৰে দি দিছোঁ। আদা নহৰুখিনিও মই ভাজি ল'ম পিঁয়াজৰ লগত এইদৰে। এতিয়া এইখিনি মই ভালদৰে ভাজি লোৱা হৈ গ'ল। পিঁয়াজ, আদা, নহৰু গোটেই এই মছলাখিনি ভালদৰে ভাজি ল'ব। এতিয়া 2টা বিলাহী এইদৰে মিহিকৈ কাটি দি দিছোঁ। ইয়াত মই অলপ নিমখ এইদৰে দি দিম। বিলাহীখিনি সোনকালে সিজি যাব। নিমখটো প্ৰথমতেও দি দিছোঁ, আপোনালোকৰ হিচাপত দি দিব। বিলাহীখিনি ভালদৰে মই সিজাই ইয়াতে ল'ম। আপোনালোকে বিলাহীখিনি ভালদৰে ইয়াতে সিজাই ল'ব। খুব সোৱাদ লগা হয়, এবাৰ মাটি দালি এইদৰে খাই চাব। বিলাহীখিনি ভালদৰে সিজি গ'ল। ভালদৰে সিজাই ল'ব। এতিয়া মই ইয়াত জোখমতে হালধি গুড়ি দি দিম। জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ। ধনিয়াৰ গুড়ি এচামুচ দি দিছোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি ৰখাম। ইয়াত মই 3 চামুচ দৈ ভালদৰে ফেটি এইদৰে দি দিব। আপোনালোকে এবাৰ এইদৰে বনাই খাব। এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দি দিলোঁ। মছলাখিনি ভালদৰে ভাজি ল'ম। দেখিছেনে, মছলাখিনি ভালদৰে ভাজিলে এইদৰে ছাইডৰ পৰা তেল ওলাব ল'ব মছলাখিনিৰ পৰা। তেতিয়াই জানিব মছলাখিনি ভালদৰে ভজা হৈ গৈছে। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে সিজাই থৈ দিয়া মাটি দালিখিনি এইদৰে দি দিম। এইদৰে দি
মই বেছিকৈ বনাইছোঁ। মাটি দালি বনালে অলপ বেছিকৈ বনাওঁ। আমি এইদৰে থৈ দিওঁ, ফ্ৰিজত থৈ। এয়া মই গোটেইখিনি দি দিলোঁ। এতিয়া উতলাই ল'ম। উতলিলে ইয়াৰ কালাৰটো, এতিয়া মই ইয়াতে দি দিম এয়া মেগী মছলা। এয়া ধনিয়া মছলা লোৱা আগত চামুচখনেই লৈছোঁ। ইয়াত মই বেছি নিদিওঁ, এচামুচ দি দিম এইদৰে। এয়া মই এচামুচ দি দিলোঁ। মেগী মছলাখিনি দি 3 মিনিট সময় উতলাই ল'ম। এয়া মোৰ মাটি দালি ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। খুব সোৱাদ লগা হয়, আপোনালোকে এবাৰ বনাই চালে এইদৰে। ল'ৰা ছোৱালীক যদি বনাই দিয়ে, ল'ৰা ছোৱালীয়ে ভাত শেষ কৰি খাব। বেলেগ দালিতকৈও এই দালিটো আপোনালোকে বনাই দিলে সিহঁতে বহুত বেছি ভাল পাব। এয়া মোৰ দালি ভাতৰ সৈতে খাব পৰা হৈ গ'ল। আপোনালোকে এইদৰে এবাৰ বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।